ধুবুৰী জিলা পৰিষদ ফৰিদা ইয়াসমিন ইণ্ডিপেণ্ডেণ্ট তাই ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আজি নিৰ্বাচিত হয়। আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু সমূহ আমাৰ যিবিলাক সাপোৰ্টাৰ ভোটাৰ সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ মূল কাৰণ হ'ল যোৱাবেলি কংগ্ৰেছৰ জিলা পৰিষদ বডিখন আছিল, বহুত দুৰ্নীতি হৈছিল আৰু আমাৰ যেহেতু মেম্বাৰ স্কট আছিল, তাৰ পিছতো আমাৰ কেণ্ডিডেট যিজনী আছিল তাই আজি ধুনীয়াকৈ জিকিবলৈ সক্ষম হ'ল। ইয়াৰ কাৰণ হ'ল আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যি নেতৃত্ব লৈছিল। একচুৱেলি তেখেতক শিক্ষা দিবলৈ মেম্বাৰখিনিয়ে যথেষ্টখিনি আমাক সহায় কৰি আমাৰ মনোনীত প্ৰাৰ্থীক জিলা পৰিষদ সদস্য সভানেত্ৰী হিচাপে জিকাইছে। সভানেত্ৰী উপসভানেত্ৰী কোন হ'ল ইয়াত? আজি সভানেত্ৰীৰ কাৰণেতো ফৰিদা ইয়াসমিন মিয়া তেখেত সভানেত্ৰী পদত অধিষ্ঠিত হৈছে আৰু ধুনীয়াকৈ জিকিছে, ইয়াত কোনো সন্দেহ নাই। 2 নম্বৰ উপসভানেত্ৰীৰ কাৰণে দুজনী প্ৰাৰ্থী আছিল, ৰেজিনা বেগম আৰু এজনী কোনোবা আছিল, মই তাইৰ শাহনাজ বেগম নে কি আছিল। আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আমাৰ মনোনীত প্ৰাৰ্থী জিকিছে আৰু ফৰিদা ইয়াসমিন মিয়া। আৰু মেইন কাৰণ হ'ল আজি ভোটটো দিয়াৰ কাৰণ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু নেতৃত্ব নিছে, নিৰ্বাচিত সদস্যসকলে মোক আগতে জনাইছিল আমি উন্নয়নৰ ক্ষেত্ৰত ফৰিদা ইয়াসমিন মিয়াক আমি ভোট দিম, কোনো ইয়াত অসুবিধা নাই। বিজেপি যিহেতু বিৰোধ আছিল ইহঁতৰ পাৰ্টিৰ পলিচিৰ কথা আৰু আমাৰ কেণ্ডিডেট ভালকৈ জিকিব পাৰিছে, মই আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আজি কিমানটা ভোট পালে আপোনালোকে? আমালোক পালোঁ 8টা আৰু কংগ্ৰেছৰ যিজনী প্ৰাৰ্থী আছিল তাই পালে 7টা। কংগ্ৰেছৰ কিমানজন আপোনালোকৰ ফালে ভোট দিলে? নিশ্চিত অংক কৰিলেই গম পোৱা যায়। আমাৰ AIDFৰ 3জন, ইণ্ডিপেণ্ডেণ্ট 4জন। আমি ভোট যদি 8টা পাইছোঁ, কংগ্ৰেছৰ আমি 4টা ভোট পাইছোঁ। 3টা নহয় 4টা পাইছোঁ। 4টা পাইছোঁ। আৰু 4টাৰ ভিতৰত এটা কিবা ৰাইজৰ দলৰ হ'ব পাৰে নেকি? ৰাইজৰ দল কোনো পধ্যে আমাক মানি নলয় আৰু আমি কোনো কথা কোৱা নাছিলোঁ। ৰাইজৰ দলে আমাক ভোট দিয়া নাই। মোৰ যিমান দূৰ ধাৰণা 4টাই আমি কংগ্ৰেছৰ পৰাই পাইছোঁ। আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে আপোনালোকে হৰ্চ ৰাইডিং কৰাই পেলাই জিলা পৰিষদ গঠন কৰিছে। ইয়াত হৰ্চ ৰাইডিঙৰ কোনো কথা নাই। একচুৱেলি ইয়াত কথাটো হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিবিলাক বৰ্তমান ব্যৰ্থতা, তেখেতৰ অত্যাচাৰ, কাকো মানুহ বুলি গণ্য নকৰে বুলি মোৰ ওচৰত যিখিনি অভিযোগ কংগ্ৰেছী মেম্বাৰে দিছে যে তেখেতক শিক্ষা দিয়াৰ কাৰণে ভোটটো ফৰিদা ইয়াসমিন মিয়াক দিছে, ইয়াত আৰু অন্য কোনো কথা নাই। আৰু আপোনালোকৰ উপসভাপতি কোন হ'ব? উপসভাপতি কোন হ'ব? অলৰেডি হৈ গ'ল, কোন কি নাম? শাহনাজ বেগম। শাহনাজ বেগম। ঠিক আছে। কি ক'ব এই মুহূৰ্তত? কংগ্ৰেছ দলে বলে আহিছিলে আজি জিলা পৰিষদ দখল কৰিব বুলি 11জন প্ৰাৰ্থী লৈ, কিন্তু অৱশেষত আপোনাৰ নেতৃত্বত নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী জিলা পৰিষদৰ সভানেত্ৰী হ'ল। কিদৰে সম্ভৱ হ'ল সম্পূৰ্ণ ক'ব? মই প্ৰথমে এটা কথাই ক'ম যে খুদা কা ঘৰ দেশ জৰুৰ হে মগৰ আমদাৰ নেহি। মোৰ লগত কি হৈছে নহৈছে আপোনালোকে জানে। মই ইণ্ডিপেণ্ডেণ্ট হিচাপে নাৰিয়লগাঁও টিলাপাৰা জিলা পৰিষদৰ ৰাইজে মোক জিকিয়াই দিছিলে। মই প্ৰথমে নাৰিয়লগাঁও টিলাপাৰা জিলা পৰিষদৰ সমষ্টিৰ ৰাইজ আই মাতৃসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তাৰপিছত যেতিয়া মই জিলা পৰিষদৰ সদস্যৰূপে মই থিয় দিলোঁ, তেতিয়া মই এজন ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী, কিন্তু মই য'ত য'ত গ'লে মই ছাপোৰ্ট পাম সেনেকৈ প্ৰতিজন মেম্বাৰক ঘৰে ঘৰে গৈছোঁ। তাত কিং মেকাৰ হিচাপে মোক সহায় কৰিছে ধুবুৰীৰ MLA নজৰুল ডাঙৰীয়া, নজৰুল হক ডাঙৰীয়াই আমাক মানে পূৰ্ণ সহযোগিতা কৰিছে। আৰু মোৰ সতীৰ্থ আজি শাবানা বাইদেউ মোৰ কাৰণে যি জানে পৰিশ্ৰম কৰিছে। আমাৰ আগৰ জিলা পৰিষদৰ সতীৰ্থ বন্ধু মোৰ আলতাফ হোসেন ডাঙৰীয়া আৰু আমাৰ UDFৰ মেম্বাৰখিনি একত্ৰিতভাৱে মোৰ লগত লাগি আছিলে। তেখেতৰ পৰা মই কোনো অসুবিধা পোৱা নাই। তাৰপিছত মই ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰতিটো মেম্বাৰক মই আহ্বান ৰাখিছোঁ। মই বিজেপি, কংগ্ৰেছ, AIDF, ৰাইজৰ দল চবকে আহ্বান ৰাখিছোঁ, কিন্তু বিজেপি আজি ভোট দিবলৈ অহা নাই, এবচেণ্ট থাকিছে। সেইটো লৈ আমাৰ কোনো আপত্তি নাই। 15জন মেম্বাৰৰ ভিতৰত মোক 8টা ভোট দিছে, সেইখিনি লৈ মই 4টা ভোট ক'ৰ পৰা পালে?
অবভিয়াছলি কংগ্ৰেছৰ পৰা আৰু ক'ত পকৰ কেনেকে সম্ভৱ হয়? মই তাকে সুধিম। অপেন কৈ দিছে মোক ভোট দিব তে বাকীখিনি হেৰি দিছে আৰু মই 3 টাইম জিলা পৰিষদ মেম্বাৰ মই কংগ্ৰেছ কৰিছিলোঁ ইমান দিন আপোনালোকে সকলোৱে জানে মই কংগ্ৰেছৰ যদিও মই ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ কংগ্ৰেছক ভাল পোৱা বহুত মানুহ মোৰ আছে সেইকাৰণে মই আশাবাদী যে 4জন কংগ্ৰেছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।